কাৰ্যালয়ৰ পৰা চিফ মিনিষ্টাৰ অফিচৰ পৰা এটা খবৰ আহিছে ট্ৰাইপাৰ্টাইট টক্স কাৰণে তো গতিকে কালি 26 ডিচেম্বৰ 2025 7 PM চিফ মিনিষ্টাৰ অফিচত আমি যাম কাৰ্বি আংলঙৰ পৰা কালি ৰাতিপুৱা আমি ওলাই যাম ইতিমধ্যে আমি 27 মেম্বাৰ্ছ নাম আমি লিষ্ট অলৰেডি জমা কৰিছোঁ তো আমাৰ ডিমাণ্ডটো আমি যেটো 2024 ফেব্ৰুৱাৰী মাহৰ পৰা যেটো আমি দাবী দিছো হে একেটাই সেম বস্তু বিজিআৰ যেটো 11,000 বিঘা মাটি যেটো আছে গ্ৰেজিং ল্যান্ড কপলি নদীৰ ওচৰত যেটো মাটি আছে হেতুত কমসে কম 10,000 মান অবৈধভাৱে তাতে বসবাস কৰা যিবিলাক ইলিগেল এনক্ৰোচাৰ্ছ আছে এই 10,000 বা 2008 ঘৰ আছে তাতে হেতু এভিকশন কৰাটোহে আমাৰ মূল উদ্দেশ্য এই গতিকে আমি আশা কৰো চিফ মিনিষ্টাৰ অফিচৰ পৰা যেটো খবৰ আহিছে আমি আশা কৰিছো এবাৰ যে এই এভিকশনটো পূৰণ হ'ব বুলি কাৰণ মই ক'ব খোজো এবাৰ যেটো ভায়োলেন্স হৈছে হেতু কাউন্সিলে হ্যান্ডেল কৰিব নোৱাৰাৰ কাৰণে এটো ভায়োলেন্স হৈছে বুলি ক'ব লাগিব কাৰণ কাউন্সিলে যেতিয়া হাংগাৰ ষ্ট্ৰাইক চলি আছিল সেই সময়ত কাউন্সিল তৰফৰ পৰা যেটো ৰিটেন যেটো ইনভিটেশন দিছে হেতু আমি গ্ৰহণ কৰিছিলো আমি যাম বুলি আমি কাগজ পত্ৰ আমি লিখিছিলো কিন্তু টক্স হ'ব লাগিছিল 22 তাৰিখ তো 21 তাৰিখ ৰাতি আহি আমাক এৰেষ্ট কৰা হেতু মই বুজিবলৈ টান পাইছো কাৰণ আমি দেখিছো যে কাউন্সিল নিজেই টক্স কৰিবৰ কাৰণে টক্সৰ কাৰণে বা আলোচনাৰ কাৰণে কাগজ এটা দিছে আৰু এই প্ৰায়ৰ টু টক্স আকৌ মানে ৰাতি একদম হৈ থকা অৱস্থাত আকৌ আহি এৰেষ্ট কৰা হেতু একদম হিপোক্ৰেসি বুলি ক'ব লাগিব টক্স আলোচনা কৰিব বিচাৰিছে নে কি কৰিব বিচাৰিছে হেতু আমি আচৰিত পাইছো কিন্তু এতিয়া চিফ মিনিষ্টাৰ অফিচৰ পৰা যেটো ইন্টাৰভিন কৰিছে আমি আশা কৰো যে এবাৰ এভিকশনটো সাকসেস হ'ব বুলি আশা কৰো আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিও যে সিএম তুলিৰাম ৰংহাং ডাঙৰীয়া তেখেত নিজে কৈছে এই মেটাৰটো সাবজুডিস বুলি কৈছে কোৰ্টত কেছ চলি আছে গতিকে মানে বৰ্তমান অৱস্থাত মানে এভিকশন কৰিব নোৱাৰে বুলি ক'লে আকৌ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতো একেটা কথা কৈছে কিন্তু আমি একদম স্পষ্ট কথা আমি ক'ব খুজো যে কোৰ্ট